যদি কাহানি হ'ল সেইটো আমি যে আজি কম আপোনালোকে দুটা বাচ্চা লওক, আপুনি কিমানখিনি আপুনি গ্যাৰাণ্টি দিব পাৰিব সেই দুটা বাচ্চা জন্ম হৈ থাকিব, সেই দুটা বাচ্চা যে ডাঙৰ হ'ব, কালি নিউমনিয়া হ'ব, ক'ত যাব? কোনোবা এটা হোমিওপেথিক ক্লিনিকত যাব, তাতে ঔষধ খুৱাব, কোনোবা কবিৰাজৰ ওচৰত যাব, ঔষধ খুৱাব, চিৰিয়াছ হ'ব, আমাৰ চাৰণ ছাৰৰ ওচৰত আহিব, ইনজেকশ্যনটো দি দিব, মৰি যাব, চাৰণ ছাৰৰ চিকিৎসা ভাল নহয়, ইনজেকশ্যনটো দি মোৰ বাচ্চাটো মাৰি পেলালে। ইয়াত কেইটা কথা চাইছে? প্ৰথম কথাটো হ'ল কি এডুকেশ্যন নাই। কিন্তু সেই মানুহটো যদি এডুকেশ্যন থাকিলে হয়, কোৱালিটি থাকিলে হয়, সেই মানুহটোত এতিয়া সেই ঘুটি ঝাৰা ফুকা এইবিলাক জেগাত নকলে, ই ডাইৰেক্ট চাৰৰ ডাক্তৰে খোলাতে বাচ্চাটো দিলে, হয় না নহয়? এইটো এটা কথা। গতিকে আমাৰ কোৱালিটিৰ মেটাৰ। ছেকেণ্ড কথা হ'ল কি যে আমি গ্যাৰাণ্টি দিব পৰা নাই যে আমাদের দুটা বাচ্চাই হ'ব, সেই দুটাই যে ডাঙৰ হ'ব, গতিকে সেইখিনি গ্যাৰাণ্টিও আমি দিব পৰা নাই। সেইকাৰণে মানুহে ভাবে কি 10টা পইদা কৰিব, 6টা মৰিব, 4টা থাকিব। আৰু এইটোৱে হিষ্ট্ৰী। আপোনালোকে চাওক, আপোনালোকৰ বাপ দাদা যিখিনি মানুহ মৰি গৈছে বা আছে, সেনেকুৱা কেই ভাই আছে, কেই ভাই ককাই, ভাই ভনী 8টা, আছে কেইটা 4টা, হৈছিল কেইটা 10টা, আছে কেইটা 4টা, 2টা, 6টা, এনেকুৱা। মোৰ ককা দেউতাৰ 10টা বাচ্চা আছে, 1 মাহৰ ভিতৰত 6টা কবৰ দিছে। 1 মান্থৰ ভিতৰত 6টা যদি কবৰ খান্দিছে, এই মানুহটোৰ কি থাকিব পাৰে? ডেথ চলটো 8 years to 18 years, 6 বছৰৰ পৰা 8 বছৰৰ পৰা 16 বছৰৰ বাচ্চা 6টা 1 মাহত কলেৰা আছে, কলেৰাত পৰিছে। গতিকে আমাৰ কথা কি যে আমি গ্ৰাছৰুট লেভেলৰ পৰাই আমি কামখিনি কৰিব। প্ৰথম কথা হ'ল কি সেইখিনি গ্ৰাছৰুট লেভেলৰ গুৰিতে কিন্তু আমাৰ আশা বাইদেউ। গতিকে আমাৰ প্ৰথম কাম হ'ব সবকে কনচিয়াছ কৰা, যিখিনি হৈ গ'ল হৈ গ'ল। গতিকে প্ৰথম কাম হ'ব, এতিয়া মই যাওঁ এভৰিডে, অলমষ্ট এভৰিডে মই যাওঁ বুলি সেইখিনি কথা কওঁ। 8টা 10টা ANC কেছ থাকে, মোৰ সুধো, মই আজি ইয়াতে ৰাউণ্ড দিব আহিছোঁ, মই সুধিলোঁ মাইনে তুই কি কৰছ? আমি ডাক্তৰণি কৰি আছোঁ বা ডাক্তৰী পাছ কৰিছোঁ। মাইনে তুই কি কৰছ? আমি উকিল হওঁ। মাইনে তুই কি কৰছ? MSc পাছ কৰিছোঁ। মাইনে তুই কি? আমি ইঞ্জিনিয়াৰ। তেতিয়াহে ডেভেলপমেণ্টটো হ'ব। এতিয়া মই যদি হ'ব মাইনে তুই কি কৰছ? আমি 8 ফেল, নাই কি আণ্ডাৰ মেট্ৰিক, কেৱল স্কুলত যাছে নাই, সেইটোৱে কাহানি, এইটো হৈ আছে না নাই? গতিকে আমি যিমানে বাচ্চা কম কৰোঁ, যদি ইলিম যিমানে আমি দিওঁ, সেই মানুহটো যদি আমল নাথাকে কাম হ'ব জানো? আমি চবেই জানো ঘুষ লোৱা পাপ, ঘুষ খোৱা অফিচাৰ আছে না নাই? এই অফিচাৰটো পঢ়া শুনা যে কৰিছে সি জানে না নাই ঘুষ খোৱাটো বেয়া কাম? ঘুষ লৈছে না নাই? লৈছে। চুৰি কৰা বেয়া কাম, সেই মানুহটোও জানে। তাৰ ল'ৰা চুৰি কৰিব গ'লে 2 থাপত থাকিব, অথচ সি চুৰ কৰে। গতিকে আমি এই বস্তুটো জানিব লাগিব, এই বস্তুটো সমাজত এনেকুৱা সোমাই দিব লাগিব যে এই কামটো বেয়া আৰু এই কামটো মই আজিৰ পৰা